Hello students, আজি লৈ আছো ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ ম্যাথছ কোৱেশ্চন পেপাৰ তোমালোকৰ যদি ইতিয়ালৈ ম্যাথছ এক্সাম হোৱা নাই পেপাৰখন প্ৰেক্টিস কৰিছোৱা ইম্পৰ্টেন্ট আছে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা ইয়াৰ আগত আমি অলৰেডি আসামিজ আৰু ইংলিছৰ কাৰণে কোৱেশ্চন পেপাৰ দি থৈ দিছো তো তোমালোকে এক্সামৰ আগত এই কোৱেশ্চন পেপাৰখিনি প্ৰেক্টিস কৰিবা কাৰণ এখিনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় যোৱা বছৰৰ আৰু এখিনি যদি প্ৰেক্টিস কৰা তেনেহলে এবাৰ হবলগা এক্সামত তোমালোকে ম্যাক্সিমাম কোৱেশ্চন কমন পাবাই তো ইয়াত যোনখিনি এমসিকিউ তোমালোকে দেখা পাইছা হেখিনটো খুবেই ইম্পৰ্টেন্ট হয় ৰিপিট হৈ থকা এমসিকিউ খিনি আছে আৰু লং কোৱেশ্চনত যোনখিনি কোৱেশ্চন আছে হেখিনি বেছিকৈ ৰিপিট হৈ থাকে তো চাই যোৱা ইম্পৰ্টেন্ট আছে আৰু এটা কথা ইয়াত মই কিন্তু সলিউশন কৰি দিয়া নাই তো তোমালোকে ইয়াত যোনখিনি টিক দেখা পাইছা হেখিনি ষ্টুডেন্টে দিয়াহে হয় মই দি থোৱা নহয় মই অকল ইংলিছ পেপাৰখন সলিউশন কৰিছিলো হেতু সোৱা নাই যদি চাই লবা তো ইয়াত জাস্ট পেপাৰখন দেখাই গৈছো তোমালোকে চাই যোৱা এই কাৰণে দেখাই গৈছো কাৰণ ইম্পৰ্টেন্ট আছে আৰু ৰিপিট হৈ থকা কোৱেশ্চন খিনি আছে এই পেপাৰখনত তো হেতু কাৰণে চাই যোৱা আৰু ম্যাথছ এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট তো এখিনিৰ পৰা আকৌ থিওৰি পাৰ্টটো ষ্টাৰ্ট হৈছে ইয়াত চাই যোৱা কেনেকুৱা নিচিনা কোৱেশ্চন আহিছে তো ইয়াত থকা কোৱেশ্চন কিন্তু খুবেই ইম্পৰ্টেন্ট আছে ইয়াতে তোমালোকে 42 নম্বৰটো চোৱা তাৰপিছত 48 নম্বৰটো চোৱা এখিনি কিন্তু ৰিপিট হৈ থকা কোৱেশ্চন হয় তো সেইটো কাৰণে ভালকৈ চাই যাবা ইয়াত থিওৰি পাৰ্টটো কিন্তু খুবেই ইম্পৰ্টেন্ট আছে এখিনি স্কিপ কৰি নিদিবা আৰু ইয়াত থকা কোৱেশ্চনখিনি প্ৰেক্টিস কৰা যদি তোমালোকে নাজানা ইতে তোমালোকে ডাউটখিনি ক্লিয়াৰ কৰি থৈ দিয়া কাৰণ হাফ ইয়াৰলি এক্সামৰ কাৰণেটো এখিনি বহুত ইম্পৰ্টেন্ট আছে তো চাই যোৱা মই কৈ যাই নাথাকো আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকলে ইতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই ভিডিওটো লাইক কৰি দিবা লগৰবোৰৰ মাজতে শেয়াৰ কৰিবা যদি শেয়াৰ কৰা নাই যাতে সকলোৱে এই পেপাৰখন পায় আৰু প্ৰেক্টিস কৰিব পাৰে
তো ইমান আছিলে আজি এই ভিডিঅ'টো তোমালোকে যদি লাইক কৰা নাই লাইক কৰি দিবা লগতে যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা কাৰণ 11000কৈ অধিক ষ্টুডেণ্টছ হৈ গৈছেগৈ লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অপেন হ'ব সেই হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা তাতো আমি পেপাৰ্ছবিলাক দিবলৈ চেষ্টা কৰিম তাৰ উপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ চাৰ্চ কৰিলে পাই যাবা কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাক তোমালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যিমান পাৰোঁ তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰি যাম আৰু তাৰপিছত মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমান পাৰোঁ সহায় কৰিম